হেল্ল' ফ্ৰেণ্ড, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আৰু আমাৰ ভালেই, আশা ৰাখিলোঁ আপোনালোকৰো ভালেই। আৰু আজি মই ব্লগটো আকৌ অসমীয়াত বনালোঁ, কিন্তু মাজে মাজে অসমীয়াটো ব্লগ বনাবলৈ ভাল লাগে। আৰু আমি গৈ আছোঁ এতিয়া তেজপুৰলৈ। হঠাৎ আমাৰ ওচৰলৈ এটা ফোন আহিলে যে আমাৰ কিবা এটা মানে বাজাজ কেপিটেলত কিবা এটা লটাৰীৰ নিচিনা কিবা এটা হেৰি হৈছে আৰু মানে সেইটো আমি বিশালত শ্বপিং কৰি আছিলোঁ। তেতিয়া আমাৰ পৰা এটা নাম্বাৰ লোৱা হৈছিল আৰু এটা কুপনো দিয়া হৈছিল আমাক। আৰু সেইটো কোৱা হৈছিল যে কুপনটো আপোনালোকৰ হেৰি কৰা হ'ব, লাকি ড্ৰ হেৰি কৰা হ'ব। যদি আপোনালোকৰ কিবা লাগি যায় মানে, তেতিয়াহ'লে আমি আপোনালোকক ফোন কৰিম। আৰু 2-3 দিন পিছত আকৌ আমালৈ ফোন আহি পেলাই আমাক জনোৱা হ'ল যে আপোনালোকে আহক, আপোনালোকৰ কাৰণ মানে হেৰি হৈছে, কিবা এটা আপোনালোকৰ গিফ্ট আমি দিম সেনেকুৱা বুলি ক'লে। তাৰপিছত আমি ওলালোঁ আৰু ইমাৰ্জেঞ্চি যাবলৈ বুলি ক'লে, আৰু কিবা গুৰুত্বপূৰ্ণ আলোচনাও কৰিব বুলি কৈছিলে, সেইকাৰণে গ'লোঁ। তাৰপিছত এয়া আহি পালোঁ আৰু তেজপুৰ। তাৰপিছত ইমান ভিৰ ভাৰ আছিলে, ইমান জাম আছিলে নহয় ট্ৰেফিকৰ। লাহে লাহে গৈ পেলাই পালোঁ আৰু সময়মতে পোৱা নাই, যিহেতু আমাক টাইম দিছিলে 4টা বজাত গৈ তাতে থাকিবলৈ। কিন্তু আমি 4টা বজাতো নহয়, প্ৰায় 6টাই বাজিলেগৈ আমি পাওঁতে পাওঁতে। আৰু এয়া হৈছে বাজাজ কেপিটেলৰ অফিচ, তেজপুৰ স্থিত হয়। আৰু ওচৰতে আছিলে স্মাৰ্ট বজাৰ, স্মাৰ্ট পইণ্ট, সৰু সুৰা যোনটো মিনি মাৰ্ট থাকে সেইটো। তাৰপিছত মই সোমালোঁ অলপ, মোৰ শ্বপিঙো কৰিব, এটা দুটা বস্তু বাকী আছিলে, শেষ হৈছিলে ঘৰৰ চাৰ্ফ শেষ হৈছিলে। আৰু এইবোৰত সোমালেই এটা দুটা বস্তু মানে ওলায়েই যায় ঘৰৰ, মানে দেখা পোৱা মাত্ৰই লাগে যে এইটো শেষ হৈ গৈছে, এইটো জৰুৰী বস্তু হয়, লৈ লওঁ, এনেধৰণৰ কথা আৰু। তাৰপিছত এটা দুটা কৰোঁতে ভালেমান শ্বপিং হৈয়ে গ'ল। চাবোন ল'লোঁ, চাৰ্ফ ল'লোঁ, কমফৰ্ট ল'লোঁ, আৰু এই কিবা কিবি আৰু নুডলছ ল'লোঁ, চুপ ল'লোঁ। আৰবিকৰ এটা হেৰি আছিলে, এইটো পোৱা নাই বহুত দিন ধৰি, মানে মই বিচাৰি আছিলোঁ কিন্তু ক'তো পোৱা নাই, নিউট্ৰেলা, সেইটো পালোঁ, লৈ ল'লোঁ। আৰু এইটো আছিলে আমাৰ গিফ্ট, সৰু সুৰা এটা গিফ্ট আৰু। তাৰপৰা আমি গ'লোঁ অলপ, মই মানে ঘৰৰ পৰা লৈ গৈছিলোঁ যে তেজপুৰ গৈ আছোঁ যেতিয়া, মোৰ অলপ এক্সচেঞ্জ কৰিব লগা সোণ আছিলে, তো সেইখিনি লৈ লৈছিলোঁ। আৰু গৈ ওলালোঁ আমি তানিস্কত, কিয়নো মই আগৰো 2-3বাৰ শ্বপিং কৰিছোঁ তানিস্কৰ পৰা, কিন্তু এইবাৰ তানিস্কত মানে মোৰ নিমিলিল। আৰু তাৰপিছত গ'লোঁ ৰিলায়েন্স জুৱেলত, আৰু ৰিলায়েন্স জুৱেলাৰত গৈ পেলাই তাৰ পৰা কিনিলোঁ দুটা বস্তু। চ' আজি মানে গিফ্টেই গিফ্ট পালোঁ, আৰু বিশেষকৈ ভাল লাগিল। আৰু গিফ্ট পালে কাৰণো ভাল নালাগে। চ' গিফ্ট মানে হাজবেণ্ডে দিলে এটা গিফ্ট, আৰু এইযোৰ মই কাণফুলি এযোৰ ল'লোঁ গ'ল্ডৰ। কাণফুলিযোৰ মানে মই এক্সচেঞ্জ কৰি ল'লোঁ, আৰু এইটো মানে হাজবেণ্ডে গিফ্ট দিলে। তো এইটো আছিলে এটা হীৰাৰ ন'জপিন, ডায়মণ্ডৰ। তো বহুত দিনৰ পৰা আশা আছিলে মোৰ যে ন'জপিন এটা ল'ম, হীৰাৰ ল'ম মানে। আৰু শুনিবলৈ মানে ভাল লাগে আৰু যে হীৰাৰ বস্তু এটা পিন্ধিব পাৰিলে মানে বহুত ডাঙৰ কথা। আৰু আগতেতো আমাৰ কাৰণে বহুত ডাঙৰ কথাই আছিলে, যেতিয়া আমি সৰু আছিলোঁ, হীৰা বুলি ক'লে বাপৰে, হীৰানো আমি পিন্ধিব পাৰিমনে, সৰুৱে হওক দিয়কচোন, তথাপিতো মানে সপোনৰ বস্তু। আৰু তাৰপিছত বহুত হেপ্পী আৰু ভাল লাগিছিলে। আৰু এই ইয়াৰিংযোৰ মানে মই সদায় পিন্ধিবৰ কাৰণে, সদায় ৰেগুলাৰ ইউজৰ কাৰণে আনিছোঁ। আৰু এইযোৰ ভালেই আছিলে, দেখাতো ধুনীয়াই আছিলে। তাৰপিছত এইযোৰ ল'লোঁ, আৰু সেই ডায়মণ্ডৰ যোনটো ন'জপিন হয় সেইটো ল'লোঁ। সেইটো এতিয়া মানে পিন্ধো নিপিন্ধো থাকক দিয়কচোন, ঘৰত কিবা এটা বস্তু থাকিলে ভালেই লাগে। আৰু এইবোৰ বস্তুটো মানে বেয়া হোৱা বস্তু নহয়, বা পইচা এনেই মানে ক্ষতি কৰা নহয়, আৰু পইচা ৱেষ্ট কৰা নহয়। তো তাৰপিছত এইটো ল'লোঁ, আৰু দেখুৱাই আছোঁ আপোনালোকক। এক হাতে কেমেৰা কৰোঁ না, মোৰ বহুত ডিষ্টাৰ্ব হৈ যায় কেতিয়াবা। আৰু ষ্টেণ্ডডাল কিনিছোঁ যদিও ষ্টেণ্ডডালৰ কাম নাই দিয়কচোন, পৰি যায়, এইটো হয় সেইটো হয়, ভালকৈ স্পট নহয় বস্তুকেইটা। আৰু এইটো আছিলে ন'জপিনটো, মানে নামতহে হীৰা, আৰু শুনিবলৈ বহুত ডাঙৰ কথা, হীৰাৰ বস্তু পিন্ধিছে, বাট সৰু অকণমানি এটা পাথৰ। আৰু হেৰিটো সোণৰ হয়। তাৰপিছত ভাল লাগিছে, আৰু এইযোৰ লোৱাৰ পাছত মানে নিজৰ এটা ভাল লাগিল, এটা বস্তু হ'ল মোৰ, আৰু মোৰ কালেকশ্যনত আৰু এটা বস্তু এড হ'ল। তাৰপৰা
আৰবিক আইৰব দুয়োটাই মানে কৈছিলে, ইহঁতো অলপ বৰিং পাইছিলে। আমি গৈছিলোঁ 6টামান বজাত, কিন্তু ঘূৰি আহোঁতে আহোঁতে ৰাতি 11টা বাজিলেই। মই 2-3টা জুৱেলাৰত মানে হেৰি কৰিছোঁ, ভিজিট কৰিছোঁ। তাৰপৰা আৰু তো তাতো আমি হাতলৈকে আহিলোঁ আৰু সেইকাৰণে আমাৰ সময়কেইটা মিলা নাছিলে, আহোঁতে আহোঁতে বহুত লেট হৈছিলে। আৰু এইটো চাওকচোন কেনেকুৱা ধৰণৰ ন'জপিন। মই প্ৰথমতে মোৰ মানে ভাল লগা আছিলে যে এনেধৰণৰতো ন'জপিন মই কেতিয়াও ইউজ কৰা নাই। তাৰপিছত মানে মানুহকেইটাই কৈ আছিলে, তাতে আছিল যে ষ্টাফকেইটাই কৈ আছিলে আৰু বাইদেউ এইকেইটাই ভাল, আজিকালি সকলোৱে এইটোৱে বিচাৰে। তাৰপাছত আমাক যে সৰু সুৰা গিফ্ট এটা দিয়া হ'ল, সেই গিফ্টটো চাওকচোন কি গিফ্ট হয়। এইটো হৈছে এটা কফি মাগ, আৰু কফিটো এনেকুৱা ধৰণৰ হোৱাইট কালাৰত আছিলে, ভালেই আছিলে হেৰিটো। তাৰপাছত কফি মাগটো মানে এইটো এটা প্ৰেক্টিকেল হেৰি দিছিলে আমাক গিফ্ট। আমাক আৰু এটা গিফ্ট দিয়া হৈছিলে, মেইন গিফ্ট বুলি ক'ব পাৰি। আৰু সেই গিফ্টটো হৈছে এটা আপোনাৰ ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হেৰি আৰু, যোনটো আপোনাৰ আছিলে 1 লাখ টকাৰ ইঞ্চুৰেঞ্চ। ইন কেছত যদি কেতিয়াবা অহা 1 বছৰত যদি এক্সিডেণ্টেল কিবা হয়, তেতিয়াহ'লে এইটো ICICI বেংকৰ হেৰিৰ পৰা আৰু বাজাজৰ থ্ৰুত এটা হেৰি পোৱা যাব আৰু ইঞ্চুৰেঞ্চ পোৱা যাব 1 লাখ টকাৰ। তো এইটোৱে গিফ্ট আছিলে আৰু আমি এইটো গিফ্টৰ কাৰণে মেইনলি গৈছিলোঁ। তো গিফ্ট এটা পালোঁ, ভালেই লাগিলে। আৰু বহুত গুৰুত্বপূৰ্ণ কেইটামান আমাক সিহঁতে ছাজেষ্ট কৰিছিলে ফিউচাৰ হেৰিৰ কাৰণে। তো এয়াই আছিল আজিৰ ব্লগটোত, আৰু আশা কৰিলোঁ যে আজিৰ ব্লগটো ভাল পালে। তো কেনে হৈছে প্লিজ কমেণ্টত জনাব, আৰু আমালৈ দুৱা ৰাখিব। আপোনালোকলৈও বহুত বহুত দুৱা, আৰু আপোনালোকো আগুৱাই যাওক, চবেই ভালেই থাকক, হাঁহি থাকক, খেলি থাকক, ধেমালিত থাকক আৰু সদায়, আৰু নিজৰ ফেমিলিৰ লগত থাকক। বাই, আল্লাহ হাফিজ। আৰু এটা নেক্সট মিনি ব্লগৰ সৈতে লগ পাম।